Okay, let us begin the class. So basically, our economics second class. As class to most important है. আমি আগৰ ক্লাছটোত just এটা কনসেপ্ট শিকিছিলো ব্যালেন্স অফ পেমেন্টছৰ most probably সবে বুজি পালা কি আগৰ ক্লাছত দুজন মানে বুজি নাপালো বুলি কৈছিলে তোমালোকে যদি পঢ়িছা তেতিয়া পাবাগে ওকে ইকনমিক্স টো obviously কনসেপচুৱেল হয় ক্লাছটো মন দিব লাগিব আকৌ সেই বস্তুখিনি ৰাখিবলৈ কনসলিডেট কৰিবলৈ তোমালোকে প্ৰেক্টিছ কৰিব লাগিব without practice you cannot succeed in economic okay আৰু তোমালোকে sample papers বা any papers economics অকল conceptually okay obviously conceptual economy to কিনো static আউট কৰিব তোমাক 10 বছৰ আগৰ জিডিপি টো খুদি কি পাব হয়নে কিন্তু আমি আজি তোমাৰ মানে আমাৰ গোটে টাৰ্মস বিলাক জানা জিডিপি টো কিয় ইম্পৰ্টেন্ট বা কিয় ইম্পৰ্টেন্ট নহয় তেনেকুৱা কিছুমান কনসেপ্ট এটা এজন পাৰ্টিকুলাৰ সিটিজেনে জানিব লাগে ওকে ওকে সো আজি আমাৰ যেটো টপিক এটো হৈছে আমি আজি পঢ়িম মানি মাৰ্কেট ওকে So, সবে মন দিবা ক্লাছটো সো বেসিক্যালি টার্মখিনি লিখিলো বহুতে গমে পোৱা নাই কি হয় টার্মখিনি মই ইন ডিটেইলস বুজাম সো আজি আমাৰ টপিকটো হৈছে মানি মাৰ্কেট ওকে মানি মাৰ্কেট ক্যাপিটাল মাৰ্কেট ওকে আৰ পাৰ্টস অফ ফাইনান্সিয়াল মাৰ্কেট ফাইনান্সিয়াল মাৰ্কেটৰ পাৰ্টস আছে মানি মাৰ্কেট ক্যাপিটাল মাৰ্কেট সো হোৱাট ইজ ফাইনান্সিয়াল মাৰ্কেট ফাৰ্স্ট কোৱেশ্চন সো ফাৰ্স্ট হল ফাইনান্সিয়াল মাৰ্কেট মানে হৈছে ফাইনান্সিয়াল মাৰ্কেট হৈছে এনেকুৱা এখন মাৰ্কেট ওকে এনেকুৱা এখন জায়গা য'ত নেকি গভৰ্ণমেন্ট বা কৰ্পোৰেটস ফৰ এক্সাম্পল তুমি আদানি বুলি ধৰা টাটা গভৰ্ণমেন্ট টাটা আদানিয়ে কি কৰে পইচা কালেক্ট কৰে ওকে পইচা কালেক্ট কৰে বাই ইস্যুইং শেয়াৰ্স bonds okay by issuing shares or bonds বা যিকোনো ইনস্ট্ৰুমেন্টস হেতু হৈছে হে যোনখন মাৰ্কেটত কৰে হেতু কোৱা হয় ফাইনান্সিয়াল মাৰ্কেট what is the meaning of bond বা share মানে এনেকুৱা এটা ভাবি লোৱা কনসেপ্ট আমি ডিটেইলস পঢ়িম জাস্ট এতিয়া ফৰ sake of simplicity মই কৈ আছো bond মানে হৈছে ফৰ এক্সাম্পল বেংক গভৰ্ণমেন্টক 100 টকা লাগে ফাইন সো হে 100 টকাটো পাবলে গভৰ্ণমেন্টে তোমাক ওকে পারসন এক এখন কাগজৰ টুকুৰা দি দিব এই কাগজৰ টুকুৰা লিখা আছে যে তুমি গভৰ্ণমেন্টক 100 টকা দিছা তুমি তাৰ বিনিময়ত 100 টকা দিবা সো গভৰ্ণমেন্টে তোমাক কি কৰিলে এখন বন্ড ইস্যু কৰিলে ওকে তোমাক গভৰ্ণমেন্টে কি কৰিলে এখন বন্ড ইস্যু কৰিলে এখন বন্ড ওকে এই বন্ডখনৰ বিনিময়ত তুমি গভৰ্ণমেন্টক 100 টকা দিলা সেম ওয়ে কি কৰিব কেতিয়াবা আদানিকো পইচা লাগে তেতিয়া তোমালোকক আদানিক লাগে 100 টকা ওকে আদানিয়ে নিজৰ পাৰ্টিকুলাৰ ইন্ডাস্ট্ৰি পৰা এটা শেয়াৰ বিকি দিব তোমাক ওকে সে ফৰ এক্সাম্পল 1% বিকি দিলে সেই শেয়াৰটো বিকা বিনিময়ত তোমালোকে তাক 100 টকা দিবা সো এইবিলাক যে হৈ আছে এই কাহিনীবোৰ যে হৈ আছে হেতু কোৱা হয় ফাইনান্সিয়াল মাৰ্কেট ওকে সো ফাইনান্সিয়াল মাৰ্কেটক আমি ব্ৰডলি দুটা টাইপত ডিভাইড কৰো এটা হৈছে মানি মাৰ্কেট এটা হৈছে ক্যাপিটাল মাৰ্কেট মানি মাৰ্কেট হৈছে য'ত এই কামখিনি ওকে য'ত ডেট ইনস্ট্ৰুমেন্ট খিনি টাৰ্ম টু less than 1 year আৰু ক্যাপিটাল মাৰ্কেট হৈছে য'ত more than 1 year মানে মানি মাৰ্কেটৰ পইচা যেতিয়া উঠাই গভৰ্ণমেন্টে ইট ইজ less than 1 year মানে 365 ডেজৰ আগতেই পইচাখিনি মানে তোমাক বন্ডটো লৈ পেলাই পইচাখিনি ৰিটাৰ্ণ দি দিব বুজি পাইছানে মানে সেই ট্ৰানজাকশনটো যদি less than 1 year হয় হেতুক আমি কম মানি মাৰ্কেট আৰু greater than 1 year আমি কম ক্যাপিটাল মাৰ্কেট capital market to equity okay equity bond shares primary market secondary market futures options derivatives debentures hebur a part to okay a part to ami kaile pohim a part to kaile pohim very important eto in details ami kaile pohim tar agot tumaloke basic concept bu jani lobo lagib aji amar topic to hoise money market okay
মানি মাৰ্কেট এটা জাস্ট এটা ডেফিনেশ্যন লিখা সৰুকে মানি মাৰ্কেট মানে কি শৰ্ট টাৰ্ম ডেট ইনষ্ট্ৰুমেন্ট ডেট মানে এইটো ওকে short term debt instrument less than 1 year it's called money market fine এতিয়া money market or এতিয়া আমি যেতিয়া balance of payments পঢ়িছিলো তেতিয়া আমি current account capital account forex reserves account বিষয়ে পঢ়িছিলো তাত কিছুমান ভিতৰত কিছুমান মানে ফৰ এক্সাম্পল কাৰেন্ট একাউণ্টৰ ভিতৰত আছিলে সাৰ্ভিসেছৰ ক্ষেত্ৰত ইনভিজিবল ভিজিবল এনেকৈ কিছুমান টাৰ্মছ আছিলে ঠিক তেনেদৰে মানি মাৰ্কেটৰ আমি ইনষ্ট্ৰুমেন্টছবোৰ পঢ়িম মানে মানি মাৰ্কেটৰ থ্ৰুৱেদি গভৰ্ণমেণ্ট বা কৰ্পৰেটছে মানুহৰ পৰা যে পইচা লয় কেনেকুৱা ইনষ্ট্ৰুমেন্টছ দি লয় ওকে ভেৰি ইম্পৰ্টেণ্ট সবে মন দিবা ফাৰ্ষ্টটো হৈছে ট্ৰেজাৰী বিলছ treasury bills বা T-bills বুলি কয় okay money market of first instrument হৈছে treasury bills বা T-bills what are T-bills চোৱা সবে মন দিবা T-bills তিনটা প্ৰকাৰ আছে এটা হৈছে 91 days 182 days আৰু 364 days okay T-bills okay are issued by the government of India T-bills issue কৰে কি কৰিবলৈ issue কৰে money raise কৰিবলৈ গভৰ্ণমেণ্টৰ ওচৰত পইচা নাই ওকে গভৰ্ণমেণ্টক 91 দিনৰ কাৰণে পইচা লাগে তেতিয়া গভৰ্ণমেণ্টে টি-বিল 91 দিনৰ টি-বিল ইস্যু কৰিব ইস্যু মানে কি এখন পিস অফ পেপাৰ ওকে সেইখনৰ নাম হৈছে টি-বিল তাৰ লিখা থাকিব 91 ডেজ টি-বিল হেতু দি পেলাই কাবাক মুক দিব বা পাৰ্টিকুলাৰ ইনষ্টিটিউচনক দিব ফাইনান্সিয়েল ইনষ্টিটিউচনকো দিব পাৰে মুকো দিব পাৰে ইন্ডিভিজুৱেলকো দিব পাৰে সো দি পেলাই কি কৰিব পইচা ল'ব ওকে এতিয়া শুনি যাবা সবে দেই এটা ইম্পৰ্টেন্ট কনসেপ্ট আছে ইয়াত যেতিয়া গভৰ্ণমেণ্টে মই স্লো যাম বিকজ ইয়াৰ আগৰবাৰ মোক ষ্টুডেণ্টে কৈছিলে যে স্যাৰ হেৰি এটো কি বুলি কয় কনসেপ্টবোৰ অলপ হাৰ্ড হয় বুজিবলৈ অলপ প্ৰবলেম হয় সো অলপ স্লো যাব সো সেইকাৰণে মই স্লো যাম ওকে সো গভৰ্ণমেণ্টে এখন বিল জেনাৰেট কৰিলে ফৰ এক্সাম্পল 91 ডে টিবি ওকে গভৰ্ণমেণ্টক লাগে 100 টকা গভৰ্ণমেণ্টক লাগে 100 টকা এই টি-বিলখন ওকে এই টি-বিলখন যেনিবা আমাক দিলে পাৰসন এ জনক দিলে টি-বিলখন দিলে আৰু তাৰ বিনিময়ত তুমি 100 টকা দিলা তোমাকটো কিবা লাগিব তুমি 91 দিনৰ কাৰণে পইচাটো ভৰাই থলা তোমাকটো কিবা লাগিব সেইটো কোৱা হয় ইন্টাৰেষ্ট ওকে কিন্তু টি-বিলৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে তোমাক ইন্টাৰেষ্ট নিদিয়ে ওকে তোমাক গভৰ্ণমেণ্টে ইন্টাৰেষ্ট নিদিয়ে তোমাক গভৰ্ণমেণ্টে কি দিব এই টি-বিলখন তোমাক দি দিব তোমাৰ ওচৰত এখন থাকিব টি-বিল 91 ডে টি-বিল ওকে ইয়াৰ লিখা থাকিব 100 টকা কিন্তু গভৰ্ণমেণ্টে ক'ব তুমি মোক 100 টকা দিব নালাগে 98 रुपीस দিয়া তুমি মোক 98 रुपीस দিয়া তুমি এখন ৰাখি থৈ দিয়া যেতিয়া মই তোমাক টি-বিলখন খুজিম ওকে তেতিয়া মই তোমাক 100 টকা দিম it means মই দিলু 98 rupees মোক গভৰ্ণমেণ্টে দিলে কিমান 100 টকা সো মই কিমান লাভ পালো 100 minus 98 এটো হৈছে 2 rupees মই কিমান লাভ পালো 2 rupees ওকে এটো কোৱা হয় জিৰো কাপন বন্ড বুলি কোৱা হয় জিৰো কাপন বন্ড মানে এনেকুৱা এটা বন্ড ওকে বা এনেকুৱা এটা বিল যত নেকি ইন্টাৰেষ্ট নিদিয়ে কিন্তু ফেস ভ্যালু মানে যোনটো ফেস ভ্যালুতকে কমত তুমি পইচাটো দিবা যোনটো ফেস ভ্যালুতকে কমত পইচা দিবা কিন্তু তুমি পইচাটো যেতিয়া ৰিটাৰ্ণ পাবা ফেস ভ্যালুত পইচা পাবা ওকে সো এই 2 rupees তো তোমাৰ লাভ হল 91 ডেজ গভৰ্ণমেণ্টৰ পইচা ধাৰ দিলা তাৰ বিনিময়ত তুমি 2 rupees এটা পালা ওকে সো টি-বিলস এনেকে তোমাকে টি-বিলসৰ দুটামান লাইন লিখিব পাৰা এনেকে এটো এই পাৰ্টটো লিখা টি-বিলস 91 ডেজ 82 ডেজ এটো তাৰপিছত এটা লাইন লিখা these are issued likha these are issued not these are zero zer coupon 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 these are zero coupon security
ব্ৰেকেটত লিখা that is no interest. Treasury bills are short-term debt instruments. Treasury bills are short-term debt instruments through which Government of India, GOI, Government of India issues to raise money. এটা কোয়েশ্চন কৰা UPSC তে গোটে কনসেপ্টটো ক্লিয়ার হৈ যাব 2018 recent question. Okay, consider the following statements. Number 1, the RBI manages and services government. The RBI manages and services government of India, GOI. The RBI manages and services GOI securities. But not any state government securities. Number 2, treasury bills are issued by the GOI, Government of India. And there are no treasury bills issued by the state government. এই কোৱেশ্চনটো লগালগ কৰাই দিছো তোমালোকৰ কনসেপ্টটো পুৰা ক্লিয়াৰ কৰি দিবলৈ ওকে treasury bills are issued by the GOI and there are no treasury bills issued by the state governments. Number 3, treasury bills offer are issued at a discount from the par value, PAR, par value, the face value is equal. Which of the statements are correct? Number A, 1 and 2 only. Number B, 3 only. Number C, 2 and 3 only. Number D, 1, 2 and 3. In a try cross, sobe, pora no pora, try cross. The RBI manages and services GOI, Government of India, securities, but not any state government securities.
ঠিক আছে হ'ব তোমালোকে টাইম বেছি লগাইছা মই আজি বহুত পঢ়াবলৈ আছে সো বেসিক্যালি এটা কনসেপ্ট তোমালোকে গম পালা যে ফার্স্ট হল ট্রেজারি বিলস অফার এট এ ডিসকাউন্ট রেট হয় না ফ্রম দ্য ফেস ভ্যালু যোনটো মই তোমালোকক পঢ়ালো এটো তোমাৰ 3 টু ৰাইট হ'ব বুলি সবেই জানা হয় না 3 টু ৰাইট হ'ব মানে এটো কেতিয়াও নহয় second point to treasury bills are issued by the government of India and there are no treasury bills issued by the state government মই হেতুকে কৈছো যে treasury bills অকল government of India হে দিয়ে okay treasury bills অকল government of India হে দিয়ে state government এ নিদিয়ে so 2 is right এটো বস্তু তোমালকে মনত ৰাখি থোৱা government of India হে দিয়ে okay first point to হৈছে the reserve bank of India manages and services government of India securities but not state government securities which is completely wrong okay which is completely wrong RBI manages securities of state as well as center okay state center sobore securities ba and manages services pura completely mane tomar RBI duita government ore ki kore hetu kam so one is wrong so answer will be C 2 and 3 hetu mono rakhiba okay fine next Swag. Call money market. Call money market বুলি এটা কনসেপ্ট আছে মই মানি মার্কেটৰ ফার্স্ট টাইপ টু ট্রেজারি বিল পঢ়ালো আৰু প্ৰত্যেক বস্তু মই চাবা 1 ইয়াৰ কে তলত কথা কৈ থাকিম ওকে কল মানি মার্কেট সো কেতিয়াবা কি হয় পইচা বহুত থাকে আৰু কিছুমান বেংকৰ ওচৰত পইচা কম থাকে ফৰ এক্সাম্পল SBI ওচৰত পইচা আছে এক্সেস ফান্ড আছে ওকে এক্সেস মানি আছে কিন্তু PNB পাঞ্জাব নেশনাল বেংকক পইচা দৰকাৰ হ'ল okay need money SBI ওচৰত এক্সেস মানি আছে পাঞ্জাব নেশনাল বেংকক পইচা লাগে তেতিয়া কি কৰিব তেতিয়া SBI এ পাঞ্জাব নেশনাল বেংকক পইচা ধাৰলে দিব পাৰে ওকে ধাৰলে দিব পাৰে কিন্তু তাৰ বিনিময়ে পাঞ্জাব নেশনাল বেংকৰ পৰা SBI এটা ৰেটত ওকে এটা ৰেটত ইন্টাৰেষ্ট লব সেই ৰেটটো কোৱা হ'ল কল মানি ৰেট ওকে মার্কেট নহয় রেট এটো কনসেপ্ট টু মার্কেট কল যোনটো মার্কেটত হয় এটো কোৱা হয় কল মানি মার্কেট যত আৰু যোনটো ৰেট হয় এটো হে ৰেটটো কোৱা হয় কল মানি ৰেট ফাইন কি কয় কল মানি ৰেট সো এই ৰেটটো কিমান হয় এই ৰেটটো ডিসাইড কৰে বেংকে ওকে এনে ইন্টাৰনেশনালি এটা স্ট্যান্ডার্ড আছে হে স্ট্যান্ডার্ডটো কোৱা হয় লিবর London Interbank Offer Rate বুলি কয় ওকে London Interbank Offer Rate এই ৰেটটো হৈছে স্ট্যান্ডার্ড ৰেট ওকে বুজি নাপালে মই আকৌ বুজাই দিম মই কৈ আছো যে কল মানি মার্কেট বুজাই আছো কল মানি মার্কেটৰ আন্ডাৰত মই কৈছো যে দুটা বেংক আছে এটা বেংকৰ ওচৰত বেছি পইচা আছে এটা বেংকৰ ওচৰত পইচা নাই সো এই বেংকে পইচা ধাৰ লাগে সো SBI পৰা ধাৰ ললে সো SBI এটা ৰেট অফ ইন্টাৰেষ্ট লব সেই ৰেট অফ ইন্টাৰেষ্টটো কোৱা হয় কল মানি ৰেট এই ৰেট অফ ইন্টাৰেষ্টটো কিমান হ'ব এই ৰেট অফ ইন্টাৰেষ্টটো ইহঁতে ডিসাইড কৰিব কিন্তু এই ৰেট অফ ইন্টাৰেষ্টটো এটা স্ট্যান্ডার্ড ৰাখি থোৱা হৈছে হেতু কোৱা হয় LIBOR London Interbank Offer Rate ওকে সো কেতিয়াবা তোমালোকে যদি পোৱা এই LIBOR + 2 এনেকে কিছুমান টার্ম যদি পোৱা কেতিয়াবা ওকে ইট মিন্স London Interbank Offer Rate কে 2% বেছি ৰেটত SBI এ PNB পা লৈছে বুজি পাইছা নে যেনিবা লন্ডন ইন্টাৰবেংক এটো ৰেটটো যেনিবা ৰাখিছে তাহাতি 2% ৰাখে +2 মানে হৈছে আমাৰ বেংক বিলাকে 4% ৰাখিছে ওকে এটো টার্ম মই ইউজ কৰিছো বিকজ এটো টার্ম আগতে কৈছা আহিছে লগতে আমাৰ ইন্ডিয়াত একসেপ্ট কৰে মিবৰ আমাৰ ইন্ডিয়াত একসেপ্ট কৰে মিবৰ হোৱাট ইজ মিবৰ মুম্বাই ইন্টাৰবেংক অফাৰ ৰেট বুজি পালানে সবে বুজি পালানে লিখা আছে মই যেতিয়া বোৰ্ডত লিখা থাকিম ইকনমিক্সৰ কনসেপ্ট বিলাক যিমান পাৰা বোৰ্ডৰ খিনি টুকি থাকিবলৈ চেষ্টা কৰিবা ওকে if SBI have enough money call money market wonder if SBI have enough money to give loan to another bank
then the interest rate charged is called. Repeat koi diasu. If SBI have enough money, if SBI have enough money to give loan to another bank, then the interest rate charged is called money rate. So, call money rate. আজি ক্লাছৰ পৰা পাৰ্টিকুলাৰ মই যেতিয়ালৈকে ইকনমিক্স খতম নকৰো, ওকে, প্ৰত্যেক দিনে মই তোমালোকক কিছুমান এই পাৰ্টটো কিয় পঢ়িলো তাৰ এটা আইডিয়া দিম, ওকে। কেলে লাগিব আইডিয়াটো তোমালোকে নিজে গম পাবা যেতিয়া কোৱেশ্চন আনসাৰ কৰিবা। তোমালোকে কিছুমান জায়গাত লিখা থাকিব যে এই ৰেটটো বাঢ়িলে সো আমাৰ কান্ট্ৰিত কি হৈছে, ইনফ্লেশ্যন বাঢ়িছে নে কমিছে, বা এই ৰেটটো বাঢ়িলে পইচা আছে নে নাই, তেনেকুৱা টাইপৰ কোৱেশ্চনবোৰ খুব আহে। সো তেনেকুৱা টাইপৰ কোৱেশ্চনবোৰ কৰিবলৈ এটা এক্সাম কণ্ডিশ্যনত তোমালোকে আগতে প্ৰিপেয়াৰ হৈ যাব লাগিব, ওকে। আৰু তোমালোকে ক্লাছতে ভাবি থাকিব লাগিব, তেতিয়াহে তোমালোকে কনচেপ্টটো বুজিবা, ইন্টাৰেষ্টিং লাগিব, ওকে। যেতিয়া ইন্টাৰেষ্টিং লাগিব কনচেপ্টটো আৰু অলপ বেছি বুজি পাবা। সো মই এতিয়া যোনটো কনচেপ্ট কম সেইটো বুজিব চেষ্টা কৰিবা, ওকে। নাও এইটো বুজিলা। এতিয়া মই তোমাক কৈছো তোমালোকক সুধিছো, ওকে। এটা বেংকে SBI ৰেট অফ ইন্টাৰেষ্ট ৰাখিলে 4%, যে মোক 4% ইন্টাৰেষ্টত দিব লাগিব। মই তোক যদি ফৰ এক্সাম্পল 10% ধৰা, 10% ৰাখিলে 10% ওকে। মই তোক যদি 100 টকা দিম তেতিয়া তই মোক 110 টকা দিব লাগিব, সেইটো কথা ক'লে, ফাইন। এইটো SBI ক'লে। নাও তোমালোকক মই কোৱেশ্চন এটা সুধিম, SBI যদি এই কল মানি ৰেটটো বঢ়াই দিয়ে তেতিয়া SBI ওচৰত পইচা, ওকে, পইচা কম আছে নে বেছি আছে, কি মিন কৰে? পইচা মানে লিকুইডিটি। মই কৈছো, আকৌ কৈছো শুনা, SBI কল মানি ৰেটটো 10% আছিলে, সো বঢ়াই দিছে। সো SBI ওচৰত লিকুইডিটি মানে SBI ওচৰত পইচা কম আছে নে বেছি আছে? সো SBI ওচৰত পইচা কম আছে। এতিয়া মই এক্সপ্লেইন কৰি দিম যোনে নাই বুজা। সো SBI হি 10% ৰাখিছে, ওকে। তাৰ ওচৰত পইচা যেনিবা আছে 100 টকা, ওকে। হি 10% ৰাখিছে, ফাইন। ই দিব পাৰিছে, ধুনীয়াকে PNB ক দিছে, PNB খুজিছে বা বেলেগ এটা বেংকে খুজিছে, IDBI খুজিছে, ওকে। হি 10% দিব পাৰিছে যেনিবা, তাৰ ওচৰত 200 টকা আছে, দি দিছে। এতিয়া কি হল আৰু কেইটামান বেংক এড হৈ গল, BOI, তাৰপিছত ICICI, ওকে। ইহঁতি পইচা খুজিছে, SBI ওচৰত আছে অকল 200 টকা, SBI ওচৰত 200 টকা আছে। তেতিয়া SBI কি কৰিব, ইমান মানুহে খুজিছে, কি কৰিব? ৰেট অফ ইন্টাৰেষ্টটো বঢ়াই দিব। ৰেট অফ ইন্টাৰেষ্ট কেলে বঢ়াইছে? কাৰণ SBI ওচৰত পইচা কম আছে, সবকে দিব পৰা নাই, ওকে। বুজি পাইছা নে এইটো? এতিয়া আগতে দুটা আছিলে, তেতিয়া 10% আছিলে, 100 টকা দিছিলে। এতিয়া ইমানটা আহি গ'ল বেংক, সো এতিয়া SBI সবকে দিব লাগে। কাক দিব? এতিয়া 200 টকাহে আছে, সো সেইকাৰণে ৰেট অফ ইন্টাৰেষ্টটো বঢ়াই দিলে। ৰেট অফ ইন্টাৰেষ্টটো কেতিয়া বঢ়াইছে? কাৰণ SBI ওচৰত পইচা কম আছে, সো SBI কল মানি ৰেটটো বঢ়াই দিব। ইট মিনছ SBI ওচৰত লিকুইডিটিটো কম আছে, ওকে। এইটো বস্তু কনসেপ্টটো কল মানি ৰেট। Increase of call money rate means etu decrease of liquidity. এই লাইনটো লিখি থোৱা, increase of call money rate it means decrease in liquidity among the banks. Sir,
এটো লিবৰ আৰু মিবৰ কথা আকবাৰ কৈ দিয়কচোন আকবাৰ ক'ব লাগে ঠিক আছে কৈছো LIBOR মানে হৈছে লন্ডন ইন্টাৰ বেংক অফাৰ ৰেট মন দিবা দেই লন্ডন ইন্টাৰ বেংক অফাৰ ৰেট এটো হৈছে তাৰ ৰেট এটো হৈছে স্ট্যান্ডাৰ্ড ৰেট ওকে এটো যেনিবা ফৰ এক্সাম্পল 2% এটো হৈছে কল মানি ৰেট স্ট্যান্ডাৰ্ড কল মানি ৰেট এটো বেছিভাগ বেংকে মানে ইয়াক যদি কেতিয়াবা লিবৰ +2 বুলি লিখা থাকে ইট মিন্স 2% + 2 4% অৰ ইন্টাৰেষ্ট মানে এটা বেংকে যেনিবা ক'লে যে মই লিবৰ +2 লম লিবৰ +2 মানে কি কিমান কল মানি ৰেট লয় 4% ওকে নেক্সট মিবৰ মানে হৈছে ইন্ডিয়াই যোনটো ফলো কৰে মুম্বাই ইন্টাৰ বেংক অফাৰ ৰেট ইন্ডিয়াই যোনটো ফলো কৰে ওকে সে ফৰ এক্সাম্পল 6% হ'ব পাৰে 8% হ'ব পাৰে নিজৰ কথা এটো ইন্ডিয়াই ফলো কৰে মুম্বাই আছে ইয়াত লন্ডন আছে বুজিলা হলো স্যার সো নেক্সট টু হৈছে সার্টিফিকেট অফ কি কলো ডিপোজিটস সার্টিফিকেট অফ ডিপোজিটস মানে হৈছে যোনখিনি টার্ম বুজাম আজি বহুত ইম্পর্টেন্ট সবে মন দিবা এটা এটা পার্টিকুলার পয়েন্ট ইম্পর্টেন্ট এবিলাক কেতিয়া লাগি যাব গমে নাপাব সার্টিফিকেট অফ ডিপোজিটস কোৱা হয় COD এটো মানে হৈছে যেতিয়া বেংকক যেনিবা পইচা লাগে বেংকক পইচা লাগে বেংকক শর্ট টাইম পইচা লাগে আৰু পইচা কাবা কালেক্ট কৰিব পাব্লিকৰ পৰা কালেক্ট কৰিব তেতিয়া বেংকে সে ফৰ এক্সাম্পল এ কি কৰিব এখন COD দিব আৰু তুমি বেংকক যেনিবা 100 টকা দিলা সো এটো কোৱা হয় বেংকক যেতিয়া পইচা লাগে ওকে বেংকক যেতিয়া শর্ট টার্ম ফান্ড দৰকাৰ হয় তেতিয়া বেংকে ইস্যু কৰে সার্টিফিকেট অফ ডিপোজিট লিখা সার্টিফিকেট অফ ডিপোজিটৰ ডেফিনেশনটো লিখা these are issued for short term funds raised by banks from public commercial paper ঠিক আছে শুনা এতিয়া আগৰটো কি কৈছিলো বেংকে শর্ট টার্ম পয়সা লাগে বেংক মানুহৰ পৰা তেতিয়া কি কৰে হেতু বেংকে লৈ লয় যে নেক্সট হৈছে কমাৰ্শিয়েল পেপাৰ মানে নামটো আছে কমাৰ্শিয়েল মানে কৰ্পোৰেশন কিছুমান কৰ্পোৰেশনছৰ কি লাগে কৰ্পোৰেটছৰ কিছুমান কৰ্পোৰেটছক ওকে কর্পোরেটস ফর এক্সাম্পল যিকোনো কর্পোরেটস আমাৰ ইন্ডাস্ট্রি টাটা মানে এনেকুৱা ইন্ডাস্ট্রি কি কয় পয়সা লাগে তেতিয়া কি কৰিব পাৰে এটা ৰেপুটেড কর্পোরেট ওকে এটা ৰেপুটেড হ'ব লাগিব হেতু তেতিয়াহে হি এখন CP জেনাৰেট কৰিব পাৰিব এটা ইন্ডিভিজুৱেলক আৰু তাৰ বিনিময়ত পইচা দিব এতিয়া এটা ইয়াত কথা আহিলে কথাটো হ'ল এই কমাৰ্শিয়েল পেপাৰটো যিকোনো কর্পোরেটে ইস্যু কৰিব নোৱাৰে ওকে তুমি মই এটা কোম্পানী খুলি পেলাই ইস্যু কৰিব নোৱাৰো এই ইয়াত আহিবলে হলে এই পার্টিকুলার পোরশনটো দিবলে পারিবলে হলে এই পার্টিকুলার কর্পোরেটটো কি হ'ব লাগিব স্টক এক্সচেঞ্জত লিস্টেড হ'ব লাগিব সো হোৱাট ইজ এ স্টক এক্সচেঞ্জ আমি এটো বস্তু কাইলে ডিসকাস কৰিম আজি জাস্ট এটা কথা কৈ দিও এটো যদি স্টক মার্কেট ওকে এটো হৈছে স্টক এক্সচেঞ্জ এটো যদি স্টক মার্কেট এটো কোৱা হয় স্টক এক্সচেঞ্জ এই স্টক এক্সচেঞ্জত ইয়া যি কোম্পানী থাকে সেইবিলাক সব ৰেগুলেটেড হৈ থাকে সেবি দ্বাৰা আৰু এইবিলাকক কোৱা হয় লিস্টেড কোম্পানিজ ওকে স্টক এক্সচেঞ্জত যোনবোৰ কোম্পানী থাকে ৰেগুলেটেড বাই সেবি আৰু লিস্টেড কোম্পানী মানে ইহঁতি যদি কিবা ফ্ৰড কৰে ইহঁতক পানিশ কৰিব পাৰে গভৰ্নমেন্টে সেবি কিন্তু ইহঁতি যিকোনো কামে কৰিব পাৰে ফ্ৰড কৰি দিব পাৰে পটককে কাৰণ ইহঁতি আনলিস্টেড আৰু সেবি ৰেগুলেশন নাথাকে আমি কাইলে এইটো ডিটেইলছত পঢ়িম আজি মোক ইয়াৰ ওপৰত নুসুধিবা ওকে মই কাইলে ডিটেইলছত পঢ়িম আজি খুলিলে বুজি নাপাবা আৰু আমি টপিকৰ পৰা আঁতৰি গুচি যাম জাস্ট তোমালোকক বুজিবলৈ কৈছো এনেকুৱা কিছুমান কৰ্পোৰেটস যোনবোৰ স্টক এক্সচেঞ্জত লিস্টেড আছে ওকে তাহাঁতি কমাৰ্শিয়েল পেপাৰ দিব পাৰে আৰু কমাৰ্শিয়েল পেপাৰ বিনিময়ত পইচা ল'ব পাৰে ফাইন হেতু কোৱা হয় কমাৰ্শিয়েল পেপাৰস
এতিয়া শুনিবা যিয়ে নহওক কৰ্পোৰেট ৰেপুটেড হওক লাগিলে কিন্তু সার্টিফিকেট অফ ডিপোজিট আৰু কমাৰ্শিয়েল পেপাৰছৰ মাজত এটো লেস ৰিস্কি আৰু এটো হৈছে মোৰ ৰিস্কি কিয় এটো লেস ৰিস্কি আৰু এটো হৈছে মোৰ ৰিস্কি সিডি দিবা তোমাক দিয়ে এটা ব্যাংকে ওকে ব্যাংক এন্টিটিটো কি হয় লেস ৰিস্কি হয় তোমাৰ পইচা তুমি পোৱাৰ মানে চান্সেস বহুত আছে ওকে বহুত বেছি চান্সেস আছে বহুত বুলি কইলে মানে আছে এটা গভর্নমেন্টতকে কম আছে কিন্তু এটা ভাল লেভেলত আছে ওকে কিন্তু সিপি কমার্শিয়াল পেপার হৈছে অলপ বেছি ৰিস্কি হয় ওকে বেছি ৰিস্কি হয় যোনটো বস্তু বেছি ৰিস্কি হয় হেতু বস্তুত বেছি ৰিটাৰ্ন পোৱা যায় ইন্টারেস্ট ৰেট বেছি হ'ব ইয়াতকে তেনেকুৱা বুজি পালা ওকে সো লিখা সবে কমার্শিয়াল পেপার these are issued by corporate sectors these are issued by corporate sectors to raise short-term funds next line likha banks are a part of banks are a part of grammatically অলপ incorrect হ'ব পাৰে statementটো বুজিব চেষ্টা কৰিবা banks are a part of corporates and bank in itself so they can issue both CD and CP মানে certificate of deposit and commercial papers corporates which are listed on stock exchange can only issue CPs commercial papers So আমি কি পঢ়িলো ফার্স্ট ট্রেজারি বিলস কল মানি মার্কেট মানে সার্টিফিকেট অফ ডিপোজিটস কমার্শিয়াল পেপার এতিয়া পঢ়িম আমি কমার্শিয়াল বিলস ওকে বাকিখিনি যি পঢ়িম হেবু তোমালকে অলমোস্ট কবাত শুনিছা ইউপিএসসি কাৰণে প্ৰিপেয়াৰ কৰিছা যেতিয়া বাকিখিনি যোনখিনি পঢ়িম আমি শুনিবা এইখিনি অলপ কম শুনিব পাৰা কিন্তু বাকিখিনি সিওৰ শুনিবা মই যিখিনি নাম লম পিছলে ওকে সো বুজিব চেষ্টা কৰা কমার্শিয়াল বিলস what are commercial bills শুনিবা ওকে say for example মই এটা বায়াৰ ওকে মই সেলাৰৰ ওচৰলৈ গলো say for example সেলাৰে বিকে হেৰি মাস্ক বিকে ওকে মই মোক মাস্ক লাগে ওকে কিন্তু মোৰ ওচৰত পইচা নাই সো মই কি কৰিম এজ এ বায়াৰ মই এই সেলাৰক এখন সিভি দিম ওকে তাৰ বিনিময়ত মোক মাস্ক কি দিব সাপ্লাই কৰিব এই সিভি টুৰ ম্যাচুৰিটি ভ্যালু 3 মাহ বা 6 মান্থৰ ভিতৰত থাকে ওকে সিভি মানে জাস্ট ইমাজিন কৰা এখন পিস অফ পেপাৰ মই দি দিছো তাক কৈছো যে আফটাৰ 3 to 6 মান্থস মই তো পইচাটো ৰিটাৰ্ন কৰিম লগতে ইন্টাৰেষ্টটো দিম ওকে তাৰ বিনিময়ত সেলাৰজনে মোক কি কয়
বাকি দিয়া নাই মই সিবি খন দিলো তো মই এটা তো কাগজৰ টুকুৰা এটা দিছো যে মই তো ঘূৰাই লম বুলি মোক সাপ্লাই কৰিলে ওকে গুডছ মোক সাপ্লাই কৰিলে এতিয়া সেলাৰ টু ওচৰত সিবি এখন আছে ওকে সেলাৰ টু ওচৰত কি আছে এখন কমাৰ্শিয়েল বিল আছে এই কমাৰ্শিয়েল বিলখন সেলাৰটোৱে গৈ পেলাই বেংকক দি দিব বেংকে তাৰ বিনিময়ত এখন সিবি যেটা দি দিয়ে তাৰ বিনিময়ত সেলাৰজনক পইচা দিব ওকে কোনটো ৰেট এটা ৰেট কাটিব সেই ৰেট যোনটো কাটে সেইটো কোৱা হয় ডিসকাউন্ট ৰেট ওকে মই কি কলো বায়াৰ জনক বস্তু লাগে ই ললে তাৰ বিনিময়ত এখন কমাৰ্শিয়েল বিল এখন দিলে ওকে কমাৰ্শিয়েল বিলখন দিয়াৰ লগে লগে সেইটো ম্যাচুৰিটি পিৰিয়ড 3 to 6 মান্থৰ পিছত মই পইচা দিম বুলি কলো তাক ই এই কিন্তু ইয়াক পইচা সেইটো সময়ত লাগে তেতিয়া সি গৈ পেলাই বেংকত যাব পাৰে কমাৰ্শিয়েল বিলখন দিব পাৰে তাৰ বিনিময়ত সেলাৰ ই এমাউন্ট এটা পাব কিন্তু এমাউন্ট এটা কিবা এটা কাটিব সেইটো কটা এমাউন্টটো কোৱা হয় ডিসকাউন্ট ৰেট এই বস্তুটো বুজি পালানে এই পাৰ্টটো যোনটো এক্সচেঞ্জ হৈ আছে সেইটো কোৱা হয় কমাৰ্শিয়েল বিলছ ওকে ফাইন নাও এতিয়া মই তোমালোকক এটা ইম্পৰ্টেণ্ট কনসেপ্ট কম এই কমাৰ্শিয়েল বিলৰ ক্ষেত্ৰত ইমানখিনি লিখি থোৱা এই পাৰ্টটো আঁকি থোৱা লাগে কমাৰ্শিয়েল বিলৰ ক্ষেত্ৰত স্যার বেংকক মেচিয়ৰ 3 to 6 মান্থ হোৱাৰ পাছতহে দিব ন এই সিবি খন হৈছে 3 to 6 মান্থৰ সিবি ঠিক আছে ইয়াক ই পইচা এই 3 বা 6 মান্থৰ পিছত দিবই লাগিব গম পাইছানে তেতিয়াহে কি কৰিব পাৰিব এই সিবি খন পইচাখিনি বেংকক ৰিটাৰ্ণ কৰি সিবি খন ইয়াক ৰিটাৰ্ণ কৰিব পাৰিব সো এই 3 to 6 মান্থছ খন ইয়াৰ ক্ষেত্ৰত হ'ব তবে আকিলা নে স্যার দেখো আবার বুঝাই দেখুন এই সিবি খন বেংকৰ লগত বায়াৰ সিবি খন বেংকক দিয়ে বেংকে সিবি খন বায়াক দিব নে সেলাৰজনক দিব সিবি খন ওকে মই কৈ একদম সিম্পল হয় ওকে তোমাকে বেছি কমপ্লেক্স কৰিলা অডিওটো কাবাৰ অন হৈছে অফ কৰি লোৱা বায়াৰ এজন আছে মই হেজন বায়াৰ মই সেলাৰজনক এখন সিবি দিলো কাগজৰ টুকুৰা এখন দিলো ওকে তাৰ বিনিময়ত কি মোক ফ্ৰীতে এগিটা বস্তু ফ্ৰী দিয়া নাই হেতু বস্তু মই ৰিটাৰ্ণ কৰিম না অবভিয়াসলি সো মোক এটো দি দিলে কিন্তু ইয়াৰ ওচৰত এতিয়া বৰ্তমান তাছত কি আছে এখন সিবি আছে হাতত জাস্ট এখন সিবি আছে ইয়াক লাগে কিছুমান পইচা সো কি কৰিব ইটো 3 মাহ পাছতে দিব মোক ইনস্ট্যান্ট লাগে মই বেংকলৈ যাম এটো ৰাখক মোক এটা পইচা দিয়ক ওকে এই সিবি ভ্যালুটো দি দিব সিবি ভ্যালু যেনিবা 1 লাখ টকা ওকে সিবি ভ্যালুটো 1 লাখ টকা এই সিবি খন বেংকক দি দিব তাৰ বিনিময়ত বেংকে ইয়াক দি দিব যেনিবা 95000 रुपीस এই 5000 টকা এটা বেংকে ৰাখিব সেই যোনটো ৰাখিলে হেতু ডিসকাউন্ট ৰেটটো ৰাখিলে বেংকে ওকে সো সিবি খন কলৈ কি গৈছে হেতু দৰকাৰ নাই তোমালোকে এটাই মন ৰাখিবা এই সিবি খন হৈছে ইয়াৰ ই যেতিয়া পইচা ইয়াক দি দিব তেতিয়া কি কৰিব কি পইচাটো বেংকক দি পেলাই সিবি খন লৈ আনি পেলাই ইয়াক দি দিব ভেৰি সিম্পল বুজিলা নে অনুৰাগ পালো স্যার এতিয়া শুনা এতিয়া ইয়াত এটা ইম্পৰ্টেন্ট কনসেপ্ট আছে কেতিয়াবা কি হয় আৰবিআই ইউজুৱেলি এটো কাম নকৰে আৰবিআই কেতিয়াবা বেংকক চান্স দিয়ে যে কয় তোক যদি কেতিয়াবা পইচা লাগে তেতিয়া মোপা লব পাৰিবি তাৰ বিনিময়ত তই মোক সিবি দিলেও হ'ব বেলেগ একো নালাগে সিবি যদি তোৰ আছে মোক সিবি এখন দে দিয়া বেংকে কি কৰে বেংকে সিবি খন ইয়াক দি গইতে সিবি খন ইয়াত আছে নে বেংকে সিবি এখন ইয়াক দি দিব তাৰ বিনিময়ত আৰবিআই বেংকক এটা কি কৰিব পইচা পে কৰি দিব সিবি বিনিময়ত কেতিয়াবা যদি বেংকৰ ওচৰত পইচা নাই তেতিয়া বেংকে সিবি খন আৰবিআই ত পাৰ্ক কৰি থব পাৰে তাৰ বিনিময়ত কি কৰিব এমাউন্টটো দি দিব ওকে যোনটো শুনিবা যোনটো ৰেটৰ পইচা আৰবিআই বেংকৰ পৰা কাটিব সেই ৰেটটো কোৱা হয় বেংক ৰেট সেই ৰেটটো কোৱা হয় বেংক ৰেট বুজি পাইছা নে কথাটো সেম এটো সেম কনসেপ্ট এই পাৰ্টটোকে ইয়াত ৰিপিট হৈছে এই পাৰ্টটো যেনেকৈ দিলো সেম কেটোৱে ৰিপিট হৈছে ওকে মানে বেংকৰ সিবি খন আছে সিবি খন আৰবিআই ত পাৰ্ক কৰিলে বেংকক পইচা লাগে দিলে
কিন্তু RBI পইচা যেহেতু দিছে হেতু বিনিময়ত কি কৰিব লাগিব বেংকে তো এটা এমাউন্ট মানে RBI তো এটা এমাউন্ট লব সেই কি এমাউন্ট লব সেই ৰেটটো কোৱা হয় ব্যাংক ৰেট এটা লিখা নাই ব্যাংক ৰেট definition to likha bank rate bank rate is the interest rate bank rate is the interest rate at which RBI is ready to rediscount the CB brought by the banks এটো কনসেপ্ট সবে বুজি পালা নাই মোক প্ৰথমতে কৈ লোৱা মই কাৰণ এটা কোৱেশ্চন দিম কৰিব নোৱাৰিলে নহব সবে পাৰিব লাগিব বুজি পালা না সবে মই বুজি নাপালে খুদা কোনবা যদি নাই পোৱা মোক কোৱা মই কাৰণ এটা কোৱেশ্চন দিম হেতু কোৱেশ্চনৰ আনসাৰ সবে কাৰেক্ট দিবই লাগিব ব্যাংক ৰেট অফ দিম দেখা নহলে UPSC question an increase in the bank rate question likha an increase in the bank rate generally indicate that the number A market rate of interest is likely to fall number sir point to akaba কৈ দিও market rate of interest is likely to fall number B central bank is no longer making loans to commercial banks number C central bank is following an easy money policy number D central bank is following a tight money policy সবে যেহেতু বুজি পালা মোক আনসাৰ সবে দিব লাগিব এটো এনেকুৱা কোৱেশ্চন আহে ওকে এনেকুৱা কোৱেশ্চন আহে UPSC বা APSC যিয়ে কোৱা ইকনমি মই এই ডায়াগ্ৰামটো নুমো আৰু ইয়াতে মই বুজাই দিম
সো কোৱেশ্চনটো কি কৈছে যে বেংক ৰেটটো ইনক্ৰিজ কৰিলে এতিয়া শুনা এতিয়া পাতিয়া আৰু কৰিবলৈ আনসাৰটো বহুত আহিলে এ আহিছে ডি আহিছে আৰু সি আহিছে বি কোনো নিদিয়া নেকি বিটোত কি লিখা আছে ওকে মানে বি নাই দিয়া মানে এটলিষ্ট অলপ অলপ বুজি চাব ফাইন সো কোৱেশ্চনটো কৈছে যে বেংক ৰেটটো ইনক্ৰিজ কৰা মানে কি বুজায় বেংক ৰেটটো ইনক্ৰিজ কৰা মানে কি বুজায় বেংক ৰেটটো ইনক্ৰিজ কৰা মানে কি বুজায় ইট মিন্স তাত কোনবা এটা বস্তু থাকিবই কোন থাকিব আৰবিআই কি হৈছে চেন্ট্ৰেল বেংক ইয়াত বেংক ৰেট ইনক্ৰিজ কৰা মানে চেন্ট্ৰেল বেংকৰ কথাই ক'ব কিবা এটা সো অপশন বি টু কমপ্লিটলি ৰং সবে জানাই এইবিলাক নো লংগাৰ মেকিং লছ ৰেট অফ ইন্টাৰেষ্ট এটা আছে নো লংগাৰ কেনেকৈ হ'ব সো বি ইজ কমপ্লিট ৰেট অফ market rate of interest is likely to fall market rate of interest is likely to fall market rate of interest is likely to fall kenake how market rate of interest is to fall e tumar prothom kotha hol market er kotha pohuai nai june etu disa etu eni dilla okay but thik ase jodi concept tu jeniba moi jeniba koi disu etia je e tumar moi koisu bank rate or increase er kotha okay market mane hoise public ase so public er logot kiba deal hoise ni nai hua so completely wrong a to completely wrong public er logot deal hua nai public er kotha kwa ase okay ami public onai nai picture so second to hoise c আর d মানে তোমালকে কনফিউজ হ'ব পাৰা okay কিন্তু কনসেপ্ট যদি তোমালকে পারফেক্টলি ক্লিয়ার আছে you can give the correct answer ই RBI bank rate to কমাই লৈছে say for example মই কম টু কম 10% বেছি টু 20% বুলি কম ঠিক আছে bank rate to 10% ৰাখিছে it means RBI সেন্ট্রাল বেংকক পইচা দিবলৈ মন গৈছে মানে হ'ব দে কম ৰেটতে দিছ হ'ব দে পইচা দিছো মই যেতিয়া 10% হৈছে it means RBI মন গৈছে যে পইচা দিবলৈ ওকে তুমি কাবাক পইচা দিবলৈ মন নাযায় কেতিয়াবা যেনিবা লগৰ এটা ধাৰ কৈছে 10000 টকা তোমাক পইচা দিবলৈ মন নাযায় তে তুমি কি কৰিবা 50% ইন্টাৰেস্ট দিবি নি ক হয়নে কিন্তু তোমাক বোলে দিবলৈ মন গৈছে এই লগৰটো বোলে অলপ কষ্ট হৈছে দিবলৈ মন গৈছে তে তুমি ভাবিবা এই বেছি কি লাভ লমটো 1% দিবি it means 10% দিছে RBI it means RBI মন গৈছে দিবলৈ সেন্ট্রাল বেংকে পইচা এৰি দিছে হয়নে যেতিয়া মই 20% কৰি দিছো যোনটো কোৱেশ্চনে কৈছে যে ইনক্ৰিজ ইন দা বেংক ৰেট জেনাৰেলি ইনক্ৰিজ কৰি দিছে it means কি RBI দিবলৈ মন নাই বেংকক RBI দিবলৈ মন নাই বেংকত কোনটো অপচনত আছে এটো কোনটো অপচনত আছে তুমি ৰং কৰিছা তোমালোকে আনসাৰ দিয়া RBI পইচা দিবলৈ মন নাই বেংকক ইনক্ৰিজ কৰাৰ কাৰণে তো কোনটো অপচন হ'ব ৰাইট D sir yes D hobo okay D hobo kyo D hobo karon RBI is following a tight monetary policy tight money policy yes okay so answer to D hobo buji pala na sobe next ke number hobo আমি ke number পঢ়িলো এতিয়া লগে পঢ়া নে next হৈছে repo rate very important আমি RBI monetary policy যেতিয়া পঢ়িম monetary policy of RBI যেতিয়া পঢ়িম আমি কালি পঢ়িম সেই ক্লাসটোত আমি repo rate ওপৰত ডিসকাশন চলি থাকিব okay what is repo rate একদম simple sense of repo rate মানে হৈছে বেংকে যেতিয়া RBI পা ধাৰ লয় বা RBI বেংকক যেনিবা দিলে লোন ওকে যোনটো ৰেট অফ লোন দিলে বেংকক সেই ৰেট অফ ইন্টাৰেস্ট কোৱা হয় ৰেপো ৰেট যেনিবা RBI বেংকক লোন দিলে 4% এই 4% কোৱা হয় ৰেপো ৰেট আজি দিনৰ ৰেপো ৰেটটো 4% it means বেংকে যেনিবা RBI পা টকা 1 লাখ ললে at the rate of 4% interest এতিয়া বেংকে পাবলিকক পইচা দিব পাৰিব বেংকৰ পইচা আছে পাবলিকক কিমান দিব পাবলিকক সদায় ৰেপো ৰেটৰ ওপৰত দিব ফৰ এক্সাম্পল আর বেংকে 7% লব আৰু বে পইচা যেনিবা পাবলিকক 50000 रुपीस টা ধাৰ দিলে লোন দিলে এটো কিমান হৈছে 7% বেংকে কিমান পাইছে 4% এই যে 7% 4% ৰ মাজত যে ডিফাৰেন্স হৈছে সেই ডিফাৰেন্সটো বেংকে লাভ লয় লাভ
বেংকৰ যে লাভ যে হয় বেংকৰ যে পইচা যে ইনকাম কৰে এনেকৈ কৰে ইনকাম যেতিয়া যেতিয়া ৰেপো ৰেটটো কমাই দিব তেতিয়া বেংকেও আমাক ৰেটটো কমাই দিব তোমালোকে শুনিছা চাগে যে এই ৰিসেন্টলি লোন লবলৈ বহুত ইজি হৈ আছে লোনৰ প্ৰাইচটো কমি আছে কিয় হৈ আছে কোৱাচোন বিকজ RBI বেংকক কম ৰেপো ৰেট দি আছে আজিৰ দিনৰ ৰেপো ৰেটটো অনলি 4% ওকে যেতিয়া মই ইকোনমিটো পঢ়িছিলো 2018 ত তেতিয়া ৰেপো ৰেট around 6.5 নে 7% আছিল এতিয়া ৰিসেন্ট কৰোনা হোৱাৰ পিছৰ পৰা বহুত কমি গল ওকে এটো মানে হৈছে 4% ফাইন এটো 4% এতিয়া বৰ্তমান 4% এটো যদি কমাইছে ইট মিন্স বেংক আমাৰ লোনৰ ইন্টারেস্ট ৰেট কমি যাব এটো যদি বঢ়াই দিয়ে আমাৰ লোনৰ ইন্টারেস্ট ৰেট বাঢ়ি যাব সো ৰেপো ৰেট মানে কি হৈছে ইন শর্ট বেংকে যেতিয়া RBI পা লোন লয় বুজি পালানে সবে লিখা ৰেপো ৰেট Repo rate is a short-term interest rate. Repo rate is a short-term interest rate. Charged by RBI. While giving loans to banks. Through repurchase of government securities. Through repurchase of government securities. Next concept to is a reverse repo rate. Reverse repo rate to repo rate nisna jodi milua tomaloke enekwa kotha okay buji pabole enekwa jetia RBI bank pa loan loy eneke hoy RBI bank pa actually hetu nohoy ki hoy jay ketiba bank osot besike paisa thake okay for example ihotor osot paisa jodiba beshi park hoy ase 20 lakh toka ase bank osot okay এই 20 লাখ টকাটো যেনিবা পাবলিকৰ ইমান ডিমান্ড নাই লোনৰ ওকে বেংকে এটো নিজস্ব থইলেটো কোবা একো ৰেট অফ ইন্টারেস্ট পোৱা নাই সো কি কৰে বেংকে কেতিয়াবা সেই এমাউন্টটো 10 লাখ মান টকাটা ওকে 10 লাখ মান টকাটা RBI সত পাৰ্ক কৰি থৈ দিছে ইট মিন্স কি দেখাইছে ইনডাইৰেক্টলি কি দেখাইছে যে RBI বেংকৰ পৰা লোন লৈছে হয় না এই যে 10 লাখ টু থৈ দিছে তাৰ বিনিময়ত RBI বেংকক এটা পার্সেন্টেজ দিয়ে ৰেট অফ ইন্টারেস্ট দিয়ে Here rate of interest to কোৱা হয় reverse repo rate. Here rate of interest to কোৱা হয় reverse repo rate. এতিয়া তোমাক কথা কম কেলে হয় তোমালকে কবা খালি কনসেপ্ট বুজালো মই কম আজি যে reverse repo rate to repo rate তকে সদায় কম হয় কি কলো reverse repo rate to সদায় repo rate তকে কম হয় ওকে আকৌ বুজাই দিছো reverse repo rate মানে কি reverse repo rate মানে হৈছে যেতিয়া RBI বেংকৰ পৰা লোন লয় তাৰ বিনিময়ত RBI বেংকক এটা ইন্টারেস্ট পে কৰে হেতু কোৱা হয় ৰিভাৰ্স ৰেপো ৰেট বৰ্তমানৰ ৰিভাৰ্স ৰেপো ৰেট around 3.35% মানে 4 তকে কম আছে ঠিক আছে কিয় কম হয় কিয় কম হয় কোনে ক'ব পাৰিব ট্রাই কৰা কোনো নহয় কোৱা বেংক স্যার ব্যাংকে যে RBI দিয়া কাৰণে RBI তো বেংকক ডাইৰেক্টলি খোজা নাই সেই পইচাটো সেইকাৰণে স্যার কম হ'ব বেংকে তেওঁক হাই কৰিছে ইনভেস্ট কৰা নিচিনা কৰিছে ওকে ঠিক আছে হ'ব নেক্সট আৰু কোনবা ক'বা হ'ব অনুৰাগ ঠিক আছে ট্রাই কৰিলে ভাল এতিয়া ব্ৰেকটো অলপ বেংকে কোনবা পাৰ্সনক লোন দিব এতিয়া পাৰ্সনৰ পৰা যদি লোন দিয়ে তে বেংকে কিবা এটা ইন্টারেস্ট পাবো মানে লাভ হ'ব
তো RBI টো কাকো নিদিব ন ছাৰ মানে এইটো হেৰি গভটৰ ওচৰত থাকিব মেইনলি RBI টো ঠিক আছে হ'ব আৰু নুৰাগ আদিত্য ট্ৰাই কৰিলা আৰু স্যাৰ RBI লোন লবলৈ ইন্টাৰেষ্ট নহয় কিন্তু বেংকে লোন দিবলৈ ইন্টাৰেষ্ট হয় সেইটো কাৰণে চাগে মানে বেংকে RBI থবলৈ জমা থবলৈ ইন্টাৰেষ্ট সেইটো কাৰণে ঠিক আছে হ'ব ট্ৰাই কৰিলা তোমালোকে পাৰফেক্ট আনসাৰটো কোনো দিব নোৱাৰিলা মই যোনটো আনসাৰ দিম তোমালোকে স্যাটিসফাই হোৱা না ক'বা ঠিক আছে তোমালোকৰ আনসাৰটো মই স্যাটিসফাই নহলো বাট ট্ৰাই কৰিছা এটো বহুত ভাল লাগিছে ফাইন যদি ৰিভাৰ্স ৰেপো ৰেটটো ৰেপো ৰেটতকৈ বেছি হৈ গুচি যায় তেতিয়া এটা ধুনীয়া কনসেপ্ট এটা হৈ যাব চাবা দেই কি হৈ যাব RBI এ বেংকক 20 লাখ টকা এটা দিলে ওকে ৰেপো ৰেট 4% মানে বেংকে 4% এটা দিব লাগিব ফাইন যদি ৰিভাৰ্স ৰেপো ৰেটতকৈ ৰেপো ৰেট ৰিভাৰ্স ৰেপো ৰেটতকৈ যদি বেছি হৈ যায় তেতিয়া কি কৰিব বেংকে যোনটো পইচা পালে সেই পইচাটো বেলেগ একো নকৰে ধুনীয়াকে RBI থৈ দিব তাৰ বিনিময়ত এটা ৰেট অফ ইন্টাৰেষ্ট পালে ৰিভাৰ্স ৰেপো ৰেট 4.5% পালে বেছি পাইছে ন বেছি পাইছে এতিয়া কি কৰিছে বেংকে কি কৰিব RBI পে পইচা ল'ব আৰু RBI থৈ দিব RBI তে পইচা থব সো ইয়াতে ঘূৰি আছে আৰু ইয়াৰ পৰা RBI পা 1% কে পাই আছে 1% কে লাভ হৈ আছে সো প্ৰথম কথা হল ইয়াত কি হৈ গ'ল ইয়াত একোই নহল ইয়াত RBI লোকচান হ'ল ওকে RBI কে মূৰ্খামিটো কৰিব নেকি যে নিজৰ পইচাটোকে বেংকৰ ওচৰত থয় আকৌ বেংকে মোক ধাৰ দিয়ে আকৌ বেংকৰ ওচৰত থয় বেংকে মোক ধাৰ দিয়ে তাৰ বিনিময়ত বোলে ময়ে বোলে 1% কে দি আছে ইমানটো মূৰ্খ নহয় RBI দেৱালী মানে কি হৈ যাব বেংকৰাপ হৈ যাব RBI এতিয়া মোৰ পইণ্টটো যুক্তিটো ঠিক আছে নে মোৰ যুক্তিটো সো হেতু কাৰণে বুজি পালানে সবে মোৰ যুক্তিটো বুজি পালানে হেতু কাৰণে ৰিভাৰ্স ৰেপো ৰেট সদায় কম হয় এটোটো যুক্তি মই দিলোৱে ঠিক আছে বৰ RBI বুজিবা বেংকক চলাই থাকিলে এতিয়া পাব্লিক কোড গুছি যাব পাব্লিকক পইচা কোনে দিব তেতিয়া যদি বেংকে সব পইচা RBI সাথে ঘুৰাই থাকে পাব্লিক কি হ'ব আমি যদি আমাক কিবা এটা খুলিব লাগে বলে এটা বলে আমি এটা আইডিয়া পাইছো তাৰ বিনিময়ত আমি কিবা এটা কোম্পানী এটা খুলিব লাগে আমি পইচা কোনে দিব আৰু বেংকে যদি ইয়াত থৈ দিয়ে এনি টাইম ওকে তেতিয়া পাব্লিকে পইচা নাপাব কেতিয়াও আৰু বেংকে সদায় RBI থব কিলে থব বিকজ পাব্লিকক যেতিয়া লোন দিব পাব্লিকে ঘুৰাই নিদিবও পাৰে ৰিস্ক কি হৈ যায় বেংকৰ কাৰণে ৰিস্ক কি হয় ই পাব্লিক কিন্তু RBI ইজ নট ৰিস্কি RBI টো থোৱা মানে RBI পৰা ৰিটাৰ্ণ পামেই সো বেংকে ৰিস্ক বস্তু সবৰে নাচাই কি কৰিব RBI তে থৈ দিব হেতু কাৰণে সদায় ৰিভাৰ্স ৰেপো ৰেটতকৈ সদায় কম হয় বুজি পালানে সবে এটা ডেফিনেশনটা লিখা It is a transaction where a reverse repo rate, okay, reverse repo rate. It is a transaction where bank can fund their surplus with RBI. Okay, bank can fund their surplus with RBI. Okay. So basically, এতিয়া আমি এটা টপিক পঢ়িম টপিকটো তোমাৰ দুটা টপিক পঢ়িম এটা হল ফাৰ্স্ট হল হেৰি ডিপোজিটস ওকে পঢ়িবা সবে জানাই অলৰেডি জানা কিন্তু ইয়াৰ আমি ইকোনমিক টাৰ্মছত পঢ়িম There are two types of deposits. Okay, money market complete. Okay, money market ইমানখিনি আছিলে সো এইখিনি হৈছে কমপ্লিট তোমালোকে ইমানখিনি যদি বুজি পালা মানি মার্কেট বুজি পাই গলা মানে এটো শর্ট টার্ম কি হল ডেট ইনস্ট্ৰুমেন্ট শর্ট টার্মৰ কাৰণে লোন দি আছে যিমানখিনি চালা তোমালোকে গোটেই ইনস্ট্ৰুমেন্ট খিনি ফৰ এক্সাম্পল ট্ৰেজাৰি বিলস ওকে তাৰপিছত ডিপোজিট যোনটো মই নেক্সট টপিক পঢ়াম এটো মানি সাপ্লাই পঢ়াইছো ওকে এতিয়া যোনটো টপিক আমি পঢ়িলো ট্ৰেজাৰি বিলস তাৰপিছত কল মানি ৰেট মার্কেট তাৰপিছত তোমাৰ certificate of deposits commercial paper commercial bills এবিলাক সব কি হয় এবিলাক হৈছে debt instruments আৰু সব এবছৰতকে কম দেখিছানে everything is এবছৰতকে short term সব এতিয়া যোনটো আমি টপিক পঢ়িম হেতু হৈছে মানি সাপ্লাই পঢ়া আগত আমি ফাৰ্স্ট পঢ়িব লাগিব there are two types of deposits
এটা হৈছে ডিমান্ড ডিপোজিট, এটা হৈছে টাইম ডিপোজিট। ওকে, ডিপোজিট দুটো টাইপৰ, এটা হৈছে ডিমান্ড ডিপোজিট, এটা হৈছে টাইম ডিপোজিট। টাইম ডিপোজিট মানে কি সবে বুজি পোৱা? টাইম ডিপোজিট মানে হৈছে তোমালোকে যেনিবা বেংকৰ ওচৰত এটা ফিক্স ডিপোজিট কৰি থৈছা 5 বছৰৰ কাৰণে। সো বেংকে তোমালোকক 5 বছৰলৈ পইচা নিদিয়ে আৰু বেংকৰ ওচৰত কি হৈ আছে সেইটো 5 বছৰলৈ জমা হৈ আছে, সেইটো কোৱা হয় টাইম ডিপোজিট। ডিমান্ড ডিপোজিট মানে হৈছে পাব্লিকে ডিমান্ড কৰি পইচাটো উলিয়াব পাৰে এনি টাইম। তোমাৰ একাউণ্টত পইচা আছে, তুমি যেনিবা তোমাৰ ওচৰত এটা সেভিং একাউণ্ট আছে, তোমাৰ ওচৰত এটা সেভিং একাউণ্ট আছে, তোমাৰ মন গৈছে আজি গৈ পেলাই 1000 টকা উলিয়াবলৈ, তুমি উলিয়াবকে পাৰা, হয় নাই? তুমি কাক ডিমান্ড দিছা? বেংকক ডিমান্ড কৰিছা যে মোৰ পইচা মই উলিয়াইছো এটিএম দি। ওকে, তোমালোকৰ আছে সেভিংছ একাউণ্ট। ইয়াত আৰু এটা আছে হৈছে কাৰেণ্ট একাউণ্ট। কাৰেণ্ট একাউণ্ট হৈছে বিজনেছমেন বিলাকৰ থাকে, সেভিংছ একাউণ্টটো হৈছে আমাৰ থাকে। মানে কি হ'ল আমি বেংকে আমাক যদি আমি পইচাটো থওঁগে সেই পইচাটোৰ ওপৰত আমাক ইন্টাৰেষ্ট দিয়ে বেংকে। ওকে, ক'ত দিয়ে? সেভিংছ একাউণ্টত দিয়ে। কিন্তু কাৰেণ্ট একাউণ্টত বেংকে তোমাক ইন্টাৰেষ্ট নিদিয়ে। কাৰেণ্ট একাউণ্টে যাৰ এনি টাইম আদান প্ৰদান হৈ থাকে, মানে বিজনেছমেন বিলাকৰ যেনিবা ঠিকাদাৰ এটা ৰাস্তা বনাব লাগে, সি আজি 10,000 এনেকে উলিয়াই থাকিব পাৰে, সদায় উলিয়াই থাকিব লাগে তাহাঁতক, কাৰণ পেমেন্ট কৰিব লাগে লেবাৰৰ, হয় নে নহয়? তো সেইটো কাৰণে তাহাঁতৰ থাকে কাৰেণ্ট একাউণ্ট আৰু আমাৰ থাকে সেভিংছ একাউণ্ট। এই দুটা মিলি ডিমান্ড ডিপোজিট বুলি কয়। ডিমান্ড ডিপোজিট মানে কি গম পাইছানে? পাব্লিকে যেতিয়া মন যায় তেতিয়াই ডিমান্ড কৰি পেলাই পইচাটো উলিয়াব পাৰে। টাইম ডিপোজিট মানে হৈছে এটা নিৰ্দিষ্ট টাইমৰ পাছতহে উলিয়াব পাৰা। ওকে, এই দুটা হৈছে টু টাইপছ অফ ডিপোজিট। এইটো লিখি থোৱা, টু টাইপছ অফ ডিপোজিটছ। এটা কুৱেশ্যন কৰা। Demand deposit, time deposit. Demand deposit মানে গম পাইছা না? Payable by bank on demand by public. Payable by bank on demand by public. Time deposit মানে এটা নিৰ্দিষ্ট টাইমলৈকে থাকে। Having a fixed maturity period. এইটো হৈছে payable by bank on demand by public. Okay, এটা question লিখা চলো। Consider the following liquid assets. 2013 UPSC question. Consider the following. তোমালোকক মই ইমানেই ইকনমিক্সৰ question কৰাই দিম UPSC, এক্সট্ৰাকে একো চাবই দৰকাৰ নাই UPSC কাৰণে। UPSC ক্লাছটো কৰা সিমানে কাফি, খালি এইখিনি ৰিভাইজ কৰি থাকিবা টপিকখিনি। Consider the following liquid assets. Number 1, demand deposits with the bank. Number 1, demand deposit with the bank. Number 2, time deposit with the bank. Time deposit with the bank. Number 3, saving deposit with the bank. Number 4, currency. The correct sequence of these assets. The correct sequence of these assets in the decreasing order of liquidity is. In a decreasing order of liquidity is. Here দুটামান টার্ম মই তোমাক বুজাই লম। ওকে, ফার্স্ট হল লিকুইডিটি। লিকুইডিটি মানে হৈছে
say for example মোৰ ওচৰত এটা এমাউন্ট আছে ওকে মোৰ ওচৰত হাতত যেনিবা 1000 টকা আছে আৰু মোৰ বেংকত যেনিবা 1000 টকা আছে ওকে কোনটো বেছি লিকুইড হ'ব এ মোৰ এটো ওকে যোনটো পইচা মই সোনকালে উঠাব পাৰো হেতু সবতকে লিকুইড বুলি কোৱা হয় ওকে হেতু ফাৰ্স্ট এটা সেকেন্ডটো হৈছে এসেটস আৰু লায়াবিলিটি মাজত এটা ডিফাৰেন্স দিলো তোমালোকক what is an asset asset মানে হৈছে জোৰ পৰা এটা পাৰ্টিকুলাৰ for example দিছো কোৱা বেংকৰ কাৰণে লোন টুক এসেট বুলি কয় কাবাক যদি লোন দিছে ইট মিন্স বেংকৰ হেতু এসেট আৰু মই যদি তাত পইচা ডিপোজিট কৰিছো হেতু কোৱা হয় লায়াবিলিটি এটো ওপৰত 2019 ত এটা কোৱেশ্চন আহিছে ইউপিএসসি যে লায়াবিলিটি উলিয়াব লাগে অপচন বি আছিল মোস্ট প্ৰবাবলি ডিপোজিটটো আছিল মাৰ্ক কৰি আছিলো সো এই ডিপোজিটটো কি বুলি কয় ইয়া এটো কোৱা হয় লায়াবিলিটি এটো কোৱা হয় এসেট কেলে কয় শুনিবা সবে বেংকে কাবাক যদি লোন দিয়ে তাৰ বিনিময়ত কি পায় বেংকে ইন্টারেস্ট পায় হয়নে সো ইন্টারেস্ট ই পায় লগতে কি এটা সময়ত বেংকৰ প্ৰিন্সিপাল এমাউন্টটো পাব হয়নে এই পইচাটো থাকি গল পইচাটো কাবাক যেনিবা 1 লাখ দিলে আৰু লগতে ইন্টারেস্ট এটা পাই থাকিলে কি 1 লাখ পাব ইন্টারেস্টটো পাব হেতু কাৰণে বেংকৰ কাৰণে এই লোনটো হৈছে এসেট ডিপোজিট মই তাত 1 লাখ টকা ৰাখিলো তাৰ বিনিময়ত হে 1 লাখ টকাটোৰ ওপৰত 1 লাখ টকাটো মই যেতিয়া মন যায় তেতিয়া উলিয়াব পাৰো লগতে তাৰ বিনিময়ত বেংকে মোক হে 1 লাখ টকাটোৰ ওপৰত ইন্টারেস্টটো দিব কি কলো মই হে বেংকে মোক হে পইচাটোৰ ওপৰত ইন্টারেস্টটো দিব মানে বেংকৰ কাৰণে এই পইচাটো লায়াবিলিটি হয় বেংকে ইয়াৰ ওপৰত পইচা দি থাকিব লাগিব আমাক হয়নে সো হেতু ডিফাৰেন্স গম পালা না এতিয়া এসেট আৰু লায়াবিলিটি মাজৰ ডিফাৰেন্স এতিয়া কৰা কোৱেশ্চনটো অপচন কিটা দি দিছো Option A হৈছে 1432 Option B হৈছে 4321 Option C হৈছে 2314 Option D হৈছে 4132 1432 4321 2314 4132 আমাৰ তোমাক মই ফটো মাই পিছত পঠাই দিম কোৱেশ্চনটো D হয় আনসার কোনে কলা D কলা B C ওকে B C D B C D ওকে C কইছা এই কোনবা কোশ্চেন নাই কয় কোশ্চেনটো কইছা না ভালকে সাকে increase decrease মই decreasing কলো না increasing কলো কোশ্চেনটো decreasing কৈছিলো ন কোশ্চেনটো মই decreasing কৈছিলো কৈছা ঠিক সোয়া সবতকে লিকুইড কোনটো হয় সবতকে লিকুইড কারেন্সি মোসত 1000 টাকা আছে এটো সবতকে লিকুইড সো অপশন এটো আৰু এটো কাটি দিম মই হয় না 4 to কারেন্সি হয় সি আৰু এটো মই লগালা কাটি দিম ফাইন এটো মই 4 সবতকে লিকুইড হৈছে এটো ডিক্রিজিং অর্ডার কৈছে আৰু সবতকে কম লিকুইডি হৈছে কোনটো এটো হৈছে টাইম ডিপোজিট টো হৈছে সবতকে কম লিকুইড কাৰণ টাইম ডিপোজিট তো মই পইচাটো পুতুকে নাপাও 5 বছৰ পাছতে পাম সো এখানে সবতকে কমটো কোনটো হ'ব 2 হ'ব হয়নে 2 আছে এটো यस 2 সো কারেক্ট आंसर এটো ওকে বাকি তুমি দুটা নাচালে হ'ব এটো আৰু এটো চোৱা आंसर ওলাই আছে বুজি পালা না সবে आंसरটো ডি হয় যোনে বি সি দিছা ৰং
Okay. So আৰু এটা ইম্পৰ্টেণ্ট কনচেপ্ট আছে পঢ়ি লওঁ। এইটো হৈছে মানি সাপ্লাই। So বেসিক্যালি কি হয়, বেসিক্যালি মানি এজ এ হোল মানে বেংকে আমাক এটা এমাউন্ট দি থোৱা থাকে মানে মানে তোমাৰ গোটে পপুলেশনৰ ওচৰত, কিন্তু সেই মানিটোৰ ভ্যালুটো একচুয়ালি বহুত বেছি। মই কি কলো, মানি এটা যেনিবা দিয়া আছে ফৰ এক্সাম্পল টকা, কিন্তু চলি থাকে বহুত বেছি এমাউন্ট, সেইটো মানি মাল্টিপ্লায়াৰ বুলি এটা কনসেপ্ট আছে। তোমালোকক সেই কনসেপ্টটো মই এটা মানে তোমালোকক এটা বুজাই দিম, বুজি পাই যাবা মই কি কৈ আছো। ওকে, সেই টপিকটো হৈছে মানি সাপ্লাই মানে ক্ৰিয়েটিং মানি সাপ্লাই। কি হল, জাস্ট এটা ইমাজিন কৰা ফাৰ্স্ট, আৰবিআই সেন্ট্রাল বেংকে, ওকে সেন্ট্রাল বেংকে কাবাৰ এটাৰ পৰা যেনিবা মোৰ পৰা মোৰ সোণৰ টুকুৰা এটা আছিলে, সেই সোণৰ টুকুৰাটো মই আৰবিআইক দি দিলো, তাৰ বিনিময়ত আৰবিআই ওকে ভাবি লোৱা মাৰ্কেটত পইচা কাৰো নাই, আৰু মানে আজি প্ৰথম দিনাখন মাৰ্কেটত পইচা মুকলি কৰিব আৰবিআই মোৰ ওচৰত এটা সোণৰ টুকুৰা আছিলে, মই সেই সোণৰ টুকুৰাটো আৰবিআইক দি দিলো। ফাইন, আৰবিআই তাৰ বিনিময়ত মোক এটা এমাউন্ট দিব, সে ফৰ এক্সাম্পল এইচ এমাউন্ট দিলে, আৰু মোৰ যোনটো ভ্যালু আছিলে সোণ সেইটো হৈছে এইচ। ওকে, মোক এখন চেক দিলে, এইচ ভ্যালু চেক এখন দিলে, শুনিবা সবে শুনিবা, এইচ ভ্যালু চেক এখন দিলে, মই এখন এইচ ভ্যালু চেক এখন ৰাখিলো, এইটো মই এইচ ভ্যালু চেক এখন মই ৰাখিলো, মই তাৰ বিনিময়ত মই কি দিলো আৰবিআই, এইচ ভ্যালুৰ গোল্ড দিলো আৰবিআই মোক দিলে এইচ ভ্যালুৰ চেক এখন। এতিয়া মই সেই এইচ ভ্যালু চেকখন লৈ যাম, ওকে এইচ ভ্যালু চেকখন বুজি লোৱা, মই তোমালোকক নোটটো দি দিম, জাস্ট চাই লোৱা ফাৰ্স্ট। এই এইচ ভ্যালু চেকখন মই লৈ যাম বেংকৰ ওচৰলৈ, ওকে বেংকৰ ওচৰলৈ লৈ যাম, বেংকৰ পৰা এটা এমাউন্ট মই ৰাখিম, যেনিবা 50% মই কেশ হিচাপে উলিয়াই ললো, আৰু এটা এমাউন্ট মই h/2 এমাউন্ট এটা বেংকতে ৰাখি দিলো। এইচ ভ্যালু চেক এখন আছিলে, সেই এইচ ভ্যালু চেকখন মই বেংকক দিলোগে, বেংকৰ পৰা আধা পইচাখিনি মই কেশ হিচাপে উলিয়ালো, আৰু আধা পইচাখিনি মই বেংকত ৰাখি দিলো। এতিয়া বেংকে সেই h/2 পইচাৰ এটা এমাউন্ট ফৰ এক্সাম্পল 0.2 মানে 20% এমাউন্ট এটা ৰাখি থব, আৰু 80% এমাউন্ট এটা কি কৰিব, এই এমাউন্টটো শুনি যাবা, সবে শুনি যাবা, বেংকে যোনটো এমাউন্ট মই ৰাখিলো চেকৰ ভ্যালু, তাৰ পৰা 0.2 কি কৰিব নিজে ৰাখি থব, আৰু 0.8 আকৌ কাবাক লোন দি দিব। সে ফৰ এক্সাম্পল এই 0.8/h/2 টো কাবাক লোন দি দিলে, ওকে এই লোনটো দিলে যেনিবা কোনবা এজন পাৰসন এ দেশক দিলে যেনিবা, ওকে শুনি যাবা, বুজি নাপালে মোক কবা, মই কৰি বুজাই দিম, খালি ফাৰ্স্ট টাইমত বুজিব চেষ্টা কৰিবা। এই এমাউন্টটো মোক দি দিলে লোন হিচাপে, মই কি কৰিলো, মই গলো এখন ফাৰ্মলে, মই সেই এমাউন্টটো এখন ইণ্ডাষ্ট্ৰীত মই ইনভেস্ট কৰি দিলো, সেই ফাৰ্মখনে নিজৰ ওয়েজেস দি দিলে, নিজৰ মানে লেবাৰ বিলাকক ওয়েজেস দি দিলে, কিমান এমাউন্ট দিলে, এইমান 0.8h/2। এতিয়া এই ওয়েজেস বিলাক ওকে কি কৰিলে, সি বেংকৰ ওচৰলৈ গ'ল, লেবাৰ বিলাক বেংকৰ ওচৰলৈ গৈ পেলাই ইয়াৰ আধাখিনি ফৰ এক্সাম্পল 0.8h/4 ওয়েজেস খিনি কি কৰিলে, বেংকৰ ওচৰলৈ গ'ল, বেংকৰ ওচৰলৈ গৈ পেলাই এই আধাখিনি মানে লেবাৰ বিলাকে কেশ হিচাপে উলিয়াই আনিলে, আৰু আধাখিনি আকৌ কি কৰিলে, বেংকৰ ওচৰত থৈ দিলে। ফাইন, বেংকৰ ওচৰত থৈ দিলে, তাৰ পিছত বেংকে কি কৰিলে, ইয়াৰ পৰা আকৌ কি কৰিলে 80% এটা এমাউন্ট কাবাক লোন দি দিলে। জাস্ট চোৱা তোমালোকে, এই এইচ ভ্যালু চেকখন বেংকত থলেগে, বেংকে কি কৰিলে আধা পইচা এই মানুহজনে পইচা কেশ হিচাপে উলিয়ালে, আধাখিনি কি কৰিলে বেংকে থৈ দিলে, তাৰ বেংকে থৈ দিয়াৰ 80% এটা এমাউন্ট আকৌ কাবাক লোন দি দিলে, লোন দিলে যেনিবা এই ডেছ নামৰ পাৰ্সনজনে, এই ডেছ নামৰ পাৰ্সনজনে ফাৰ্ম এখনক ইনভেস্ট কৰিলে পইচাখিনি, এই ফাৰ্মখনে ওয়েজেস দি দিলে, লেবাৰ বিলাকক পইচা দি দিলে, লেবাৰ বিলাক বেংকৰ ওচৰলৈ গ'ল, বেংকক সেই পইচাটো থলেগে, তাৰ আধা, এইটোৰ আধা কিমান হ'ব, বাই 2 হ'ব, অবভিয়াসলি বাই 2 মানে 4, সো ইয়াৰ আধাখিনি কেশ হিচাপে লৈ ললে লেবাৰ বিলাকে, আৰু তাৰ ইখিনি যোনখিনি আধা থাকিলে সেইখিনি বেংকে আকৌ থৈ দিলে।
থৈ পেলাই এটা এমাউন্ট কি কৰিলে আকৌ লোন দি দিলে মানে 0.2 ৰাখিলে আৰু বাকিখিনি লোন দিলে কিমান লোন দিলে এইটো এমাউন্ট এইটো লোন এমাউন্ট দেখিছানে কিন্তু এইবিলাক হৈছে ক্ৰিয়েট হৈ আছে একচুৱেল ভ্যালুটো আছিল h কিন্তু এইবিলাক হৈছে কি হলে তাপা ক্ৰিয়েট হৈ গৈ আছে so money supply is equal to HS okay HS will is equal to H plus 0.8 H by 2 plus 0.8 by 2 whole square H plus dot মানে পয়সা ভ্যালু আসলে মানে মুকলি কৰিছিল অকল H ভ্যালু হয় না কিন্তু মার্কেটত এতিয়া পয়সা ইমানখিনি ক্ৰিয়েট হৈ গল এটো কোৱা হয় মানি সাপ্লাই ওকে এতিয়া ইয়াৰ পৰা এটা কনসেপ্ট ডিৰাইভ হয় সেই কনসেপ্টটো কোৱা হয় money multiplier is equal to HS by H মানে H হৈছে actual value যোনটো আছিল কিন্তু মার্কেটত চলি আছে এটা ভ্যালু HS গম পাইছানে কিমান আছিল আৰু কিমান বাহি গল হেতু কোৱা হয় মানি মাল্টিপ্লায়াৰ এইটো কনসেপ্ট সবে বুজি পালা নাই বুজি পালা নাই কোৱা মই বহুত বেছি শ্লোকে বুজাইছো তথাপি বুজি নাপাব পাৰা বাৰু সুধাম হেৰি এইটো কৈ দিয়াচোন ওপৰত কি লিখিলে ধৰিব পৰা নাই এই মানি সাপ্লাই তাৰপিছত কোনটো ধৰিব পৰা নাই এইটো কি ধৰিব পাইছা নে HS এইটো বুজি পাইছা নে কোৱা কোনে কোনে বুজি নাই পোৱা কোৱা তোমালোকে সুভাজিতা বুজি নাই পোৱা বুলি ক'লা আৰু মানে লাষ্ট পাৰ্টটো বুজাই দিব লাগে ওকে আৰু ইম্পৰ্টেন্ট কনসেপ্ট পাইছা লাষ্ট মানি মাল্টিপ্লায়াৰটো আকৌ মই কৈ দিম ওকে চোৱা লাষ্ট পাৰ্টটো সবে বুজি অলপ খেলি মেলি পাইছা ওকে এইখিনি বুজি পালা ফাইন এইখিনি বুজি পালা মানে ইট মিন্স এই এমাউন্টটো কি প্ৰত্যেকবাৰে H হে আছিল পইচা কিন্তু বেংকে প্ৰত্যেকবাৰে লোন দি আছে কিমান এমাউন্ট দি আছে এবাৰ দিলে 0.8 তাপা আধা কৰিলে বাই 2 বাই 4 হল সো আৰু কিন্তু ইনটু 0.8 ইনটু 0.8 হল সো আমি এটো এজ এ হোল স্কয়াৰ কৰিম হয়নে সো 0.8 বাই 2 হোল স্কয়াৰ H এটো কোৱা হয় মানি সাপ্লাই কি হৈছিল আছিল H কিন্তু ইমানখিনি বাহি গৈ আছে কিমান বাঢ়িছে হেতু কোৱা হয় মানি মাল্টিপ্লায়াৰ কিমান বাঢ়িছে কোৱা হয় মানি মাল্টিপ্লায়াৰ এটা কিমান বাঢ়িছে আমি কেনেকৈ কম্পেয়াৰ কৰিম তোমালোকে চোৱা মুক RBI 100 টকা দিলে কিন্তু আজি মার্কেটত ক্রিয়েট হৈ আছে 100 টকা প্লাস 20 টকা প্লাস 10 টকা প্লাস ডট ডট মই এটোৱে লিখি থৈছো ইয়াত এই পাৰ্টটোৱে লিখি থৈছো ওকে এটো মানে হৈছে HS মানে এটো নহয় জানো মানি সাপ্লাই মুক আছে দিছিলে 100 টকা কিন্তু মার্কেটত 100 টকা 20 টকা 10 টকা এনেকৈ ক্রিয়েট হৈ গৈ আছে এটো আসল কথা নহয় জানো মানি দিছিলে ইমান টকা কিন্তু মানুহৰ ওচৰত কাবাৰ ওচৰত তোমাৰ মই কৈছো যে মোৰ ওচৰত 100 টকা আছে মোক RBI তো হি এটা মানুহে ক'লে মোৰ ওচৰত 20 টকা আছে মইতো আচৰিত হৈ যাম আৰে মোৰ ওচৰতে 100 টকাটো আছে RBI অকল 100 টকাহে কান্ট্ৰি ৰিলিজ কৰিছে তোৰ ওচৰত 20 টকা আহিলে বিকজ সেইবিলাক কাহিনী হৈ আছে সো এই ৰেশিওটো কোৱা হয় মানি মাল্টিপ্লাই হৈ গৈ আছে সো আমিতো গম পাব লাগিব ন কিমান মানি মাল্টিপ্লাই হৈছে এনেকৈ উলিয়াও 100 ওপৰত কিমান হল ডিভাইডেড বাই টোটাল কিমান আছিল সো ইয়াৰ পাৰ্সেন্টেজটো যোনটো ওলাব সেইটো কোৱা হয় মানি মাল্টিপ্লাই সে ফৰ এক্সাম্পল অকল 100 টকাহে আছে তেতিয়া আমি মানি মাল্টিপ্লাই হোৱা নাই বুলি কম 1 হৈ আছে ওকে বেছি আছে কিমান বেছি আছে 1 তকৈ বেছি হ'ব নে মানে পাৰ্সেন্টেজৰ কথা কৈছো 100% তকৈ বেছি হ'ব সো এই কাৰণে আমি কম মানি মাল্টিপ্লায়াৰ বুজি পালা নে স্যাৰ পাইছো এতিয়া এটা কোৱেশ্চন লিখা 2019 ৰ কোৱেশ্চন UPSC Sao, kita para koribo answer to. The money multiplier in an economy. The money multiplier in an economy
increases with which one of the following? Number A, increase in the cash reserves ratio. Okay, fine. An increase in the cash reserves ratio. Number B, increase in the banking habit of the population. Increase in the banking habit of the population. Number C, increase in the SLR, statutory liquidity ratio. Sundota option তোমালকে নাই হনা হেডুটা অপশন না ভাবি পাই বাদ দিয়া গিটা লিখি থোৱা খালি কাইলে পঢ়াম এটো সি লিখা increase in the statutory liquidity ratio SLR. Number D likha increase in the population of the country. A, B, C, D. A আৰু C টো বাদ দিয়া ইগনোৰ কৰা তোমালকে নাজানা এটো বিষয় মই পঢ়াম Good. B is the correct answer. So be concept to বুজি পালা increase in the banking habit of the population মানে তুমি যিমান পইচা যদি বেছি ৰাখা ইয়া ওকে 50% কে বেছি ৰাখিছা বলে তেতিয়া সেই পইচাটো কি হ'ব মাল্টিপ্লাই গুছি গৈ থাকিব মানে মাল্টিপ্লাই হৈ থাকিব যিমান পইচা বেংকত ৰাখিছে সেই পইচাখিনি এড হৈ আছে সো মানুহৰ বেংকিং হেবিট বাহা মানে কি মই বেংকিং হেবিটটো মোৰ ভাল ইট মিন্স মই পইচা ঘৰত কম ৰাখিছো বেংকত বেছি ৰাখিছো বেংকত বেছি ৰখা মানে কি বেংকে সেই পইচাটো কাবাক লোন দিব পাৰিব So, loan দিয়াৰ ফলত কি হ'ব মাল্টিপ্লাই হ'ব বুজিলা সবে B is the correct answer এতিয়া মই তোমালোকক এটা কথা সুধিম এতিয়া কথাটো হ'ল মই কৈ আছো যে বেংকত মই পইচা হেৰি কৰিলো এটো কি বুলি কয় ৰাখিলো ওকে হ'ব দিয়া কাইলে পঢ়াম মানে কিবা এটা সাউন্ড এটা আহা নিচিনা লাগিলে সামথিং কাৰেণ্টকে প্ৰবলেম হ'ব পাৰে চাই ঠিক আছে হ'ব থ্যাংক ইউ ভেৰি মাচ